কোম্পানীৰ ৰেকৰ্ডৰ লগটোলৈ মনত পৰি গৈছে HMV। এতিয়া কোনফালে মুখ্যমন্ত্ৰী আছে, কোনফালে দেশৰ জনগণ আছে, সেইটোহে মই ধৰিব পৰা নাই আৰু অলপ সময় লাগিব। কাৰণ তেখেতে কথা এনেকুৱা বদলাই থাকে, যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ সময়ত আমি 10,000 কোটি টকাৰ ঋণ লোৱা বুলি তেখেতে মুখ্যমন্ত্ৰী গগৈ ডাঙৰীয়াক বিধানসভাৰ ভিতৰত উধাই মুধাই গালি পাৰিছিল, আমাৰ দলক সমালোচনা কৰিছিল। আৰু এতিয়া তেখেতে নিজৰ কাৰ্যকালত প্ৰায় মানে যোৱা 4 বছৰত কিজানি 70,000 কোটি টকাতকৈ অধিক ঋণ লৈছে আৰু এতিয়া কৈছে ঋণ লোৱাটো ভাল। তেখেতে কেনেকৈ কথাবিলাক নিজৰ সুবিধাৰ বাবে বদলাই থাকে, আপোনালোকৰ মাধ্যমেৰে অসমৰ জনগণে বিচাৰ কৰা উচিত। দ্বিতীয় কথাটো হ'ল, তেখেতে যিখিনি তথ্য ভিত্তিত কয়, এই তথ্যখিনি পৰিসংখ্যা আৰু বাস্তৱৰ মাজত নিশ্চিতভাৱে পাৰ্থক্য দেখা পাব। আপোনালোকে কওকচোন, যদি ইমানেই অৰ্থনৈতিক উন্নয়ন হৈছে, তেতিয়াহ'লে অৰুণোদয়ৰ কাৰণে এনেকৈ মানুহে হাবিয়াস কৰি নিজৰ দৈনন্দিন ঘৰ কাম এৰি পঞ্চায়তৰ অফিচ, BDO অফিচত এনেকৈ লাইন লগাই নেকি 1250 টকাৰ কাৰণে? আৰু সেইটোও তেওঁ কৈছিল যে সকলো ৰেচন কাৰ্ড হোল্ডাৰক দিব। এতিয়া যিহেতু সকলো ৰেচন কাৰ্ড হোল্ডাৰক দিয়া নাই, ৰাজনৈতিকভাৱে এছামক দিব বিচাৰিছে, তাৰ কাৰণে আৰু অধিক হুলস্থুলীয়া কাৰবাৰ হৈছে। আৰু স্বচ্ছভাৱে নকৰিবলৈকে তেখেতে যিখিনি জেনেৰেল কেটেগৰী পাবলগীয়া, তাৰ ক্ষেত্ৰত বাৰম্বাৰ কৈ আহিছে যে ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। সেই গতিকে যিখিনি তেওঁৰ কথা আৰু কামৰ মাজত মই বহুত পাৰ্থক্য দেখা পাইছোঁ। GSDPৰ বৃদ্ধি হৈছে বুলি কৈ আছে তেখেতে, কিন্তু 2022 চনৰ পৰা অকল আমাক যিটো সাম্ভাব্য প্ৰভিজনেল GSDPৰ কথা কৈ আহিছে। একচুৱেল GSDP কি হৈছে সেয়া কিন্তু ষ্টেটিষ্টিকেল হেণ্ডবুক অফ আছাম বা আমি যিবিলাক বাজেটৰ আগদিনাখন ফাইনেন্সিয়েল কণ্ডিশ্যনৰ ওপৰত যিটো কিতাপ মাজতে দিবলৈ এৰি দিছিল, আমি যিমান কৰাৰ পিছত দিছে, তাত একচুৱেলখিনি দিয়া নাই, অকল প্ৰভিজনেল দি থাকে। আৰু প্ৰভিজনেলত কেতিয়াবা 12% দেখাব, প্ৰেক্টিকেলি কিজানি 8% হৈ আছে। সেই কথাটো আমি কোনেও নাজানো, কাৰণ আমি মুখ্যমন্ত্ৰীয়ে ইমান ধুনীয়াকৈ কথাবিলাক কৈ দিয়ে যে মই চবকে আমুক দিছোঁ তামুক দিছোঁ, কিন্তু এই 1250 টকাটো তেওঁ যে দিব লগা হৈছে, তাৰ বিপৰীতে তেখেতে যদি নিয়োগ সৃষ্টি কৰি পেলাই 10,000 দিলে হয়, তেতিয়া কাম কৰিও খাব পৰা এটা শ্ৰেণী গঠন হ'ল হয়। সেইটোতো গঠন কৰিব পৰা নাই তেখেতে। সেই গতিকে 1 লাখ বা 1,30,000 অহা বছৰ 36,000 দিব বুলি কৈছে চাকৰি। অকল এনেকৈ চাকৰি দি পেলাই জানো কৰিব পৰা যায়? আৰু তাৰ বিপৰীতে অন্যান্য নিয়োগ সৃষ্টি কৰিব লাগিছিল, বা আমি ইমান খেতি কৰোঁ, আমাক আৰু 1250 টকা প্ৰয়োজন নাই, সেই পৰিৱেশ আনিব পাৰিব লাগিছিল। সেইবিলাকতো তেখেতে আনিব পৰা নাই। এতিয়া যিখিনি মানে উন্নয়নৰ কথা কৈ আছে, উন্নয়নবোৰ হ'লেই মানে গুৱাহাটীত এগালমান ফ্লাইঅভাৰ, যোৰহাটত ফ্লাইঅভাৰ, যেনিয়ে তেনিয়ে ফ্লাইঅভাৰ, যেনিয়ে তেনিয়ে কিবা কনফাৰেন্স হল, যেনিয়ে তেনিয়ে কি কয় আপোনাৰ নতুন কাৰ্যালয়, এইবিলাক উন্নয়ন হ'ব পাৰে। কিন্তু এই উন্নয়নখনৰ যোগেদি অসমৰ জনগণৰ জীৱন ধাৰণৰ মান উন্নয়ন হৈছে নে নাই? সেই গতিকে জীৱন ধাৰণৰ মান উন্নয়ন আৰু এনেকুৱা ধৰণৰ কেপিটেল ইনভেষ্টমেণ্ট কৰি পেলাই কৰা উন্নয়ন, এই দুটাৰ মাজত পাৰ্থক্য আছে বুলি অনুভৱ কৰোঁ, আৰু সেই পাৰ্থক্য সকলোৱে উপলব্ধি কৰে। সেই গতিকে উন্নয়ন মানেই বিকাশ বুজায় বুলি মই ধৰিব নোৱাৰোঁ। আৰু যিটো বিকাশ হ'লে মানে অৰ্থনৈতিক বিকাশ প্ৰতিজন বা অসমীয়া মানুহৰ মাজত হ'ব লাগিব, প্ৰতিজনৰ নিজৰ পাৰ্চেছ পাৱাৰ বাঢ়িব লাগিব, নিজে কিবা কিবি নিজৰ পইচা দি কিনিব পৰাকৈ সম্পদ সৃষ্টি হ'ব লাগিব। সেইবিলাক হোৱা নাই। 1250 টকাটো পাবলৈ ৰৈ থাকে, 10 তাৰিখে পেঞ্চনটো 250 টকা এটা আকৌ বৃদ্ধসকলৰ বাবে, যিটো অন্যৰ ক'ৰবাত 2,000 ক'ৰবাত 1,000 টকা হয়। সেইখিনি তেখেতে দিবলৈ বুলি ইমান বিজ্ঞাপন দিয়ে। সেই গতিকে উন্নয়নৰ উপৰিও অৰ্থ খৰচৰ ক্ষেত্ৰত প্ৰতিটো বিভাগৰ কিছুদিন পূৰ্বে এটা তথ্য আহিছিল যে সামগ্ৰিকভাৱে মাৰ্চ মাহত আমি নতুন বাজেট শেষ কৰি 1 এপ্ৰিলৰ পৰা নতুন বাজেট ল'ম। পুৰণা বাজেটখন মাৰ্চৰ 31 তাৰিখে শেষ হ'ব। এইখিনি সময়লৈকে বহুত বিভাগে 50% তেওঁলোকে আবণ্টন কৰা ধন ব্যয় কৰিব পৰা নাই। কিন্তু এনেকুৱা বিজ্ঞাপন দিয়ে প্ৰতিদিনে মই মোৰ বোধেৰে অকল জনসংযোগ বিভাগৰহে কিজানি 80% ধন ব্যয় হৈছে। এইটো এটা চাবলগীয়া কথা। মুখ্যমন্ত্ৰীয়ে সেইবিলাক কথা ক'ব লাগে। তেখেতে আগতে কৈ আছিলে যে প্ৰতি কোৱাৰ্টাৰত পইচা ৰিলিজ কৰিব। আমাৰ বিধায়কপুঁজিয়ে এতিয়ালৈকে ৰিলিজ হোৱা নাই, বছৰৰ এমাহ আছে বাকী। তো মই আৰু কি ক'ম, 126 জনকে তেখেতে সন্তুষ্ট কৰিব পৰা নাই মই ক'বলৈ গ'লে। আৰু 3 কোটি মানুহক কেনেকৈ সন্তুষ্ট কৰিছে, বিজ্ঞাপনৰ যোগেদি কৰি আছে নিশ্চিতভাৱে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।